বন্ধুসকল, আজি আমি মহামায়া মন্দিৰৰ স্নান ঘাটত আহিছোঁ। এতিয়া আহি পালোঁ আমি। এতিয়া আমি ইয়া কৰি গৈ আছোঁ মন্দিৰত। এইটো গেটটো মন্দিৰৰ, এইটো গেট। পবিত্ৰ হৃদয় যাৰ ভগৱানৰ সহায় তাৰ। এয়া মন্দিৰটো বাহিৰৰ ফালে দেখিছেনে? এই এনেকুৱা কৰি শক্তি যজ্ঞ ইয়াতে কৰে। এইটোহে দেৱ দেৱী। এয়া বন্ধুসকল দেখিছেনে? এনেকুৱা। আৰু এই আহঁত গছ দেখিছে? এইটো চিমেণ্টৰ আহঁত গছ। এয়া বন্ধুসকল, আমি এতিয়া আদি শ্ৰী শ্ৰী আদ্য মন্দিৰ তালৈকে গৈ আছোঁ। এতিয়া আপোনালোকো দেখাওঁ বুলি ভাবিছোঁ। এয়া মন্দিৰৰ ভিতৰত মা দেখিছেনে? তাৰপিছত আমি এইবিলাক দেখিছেনে? ইমান ধুনীয়া বনোৱা আছে। এয়া তাৰে বনোৱা আছে, পাক্কাৰে বনোৱা আছে। এইটো এটা মন্দিৰ। এয়া মন্দিৰৰ ভিতৰত যাম এতিয়া আমি। এয়া বন্ধুসকল, ভিতৰত এনেকুৱা আছে। কৃষ্ণ বাবা আছে, বাল ৰূপ কৃষ্ণৰ। আৰু এইটো যশোদা মা এনেকৈ লাঠি লৈ ৰখি আছে। আৰু দেখিছেনে? এনেকুৱা ভিতৰতো ধুনীয়া মনোমোহা দৃশ্য। এইটো গণেশ বাবা, এইটো গণেশ বাবা আছে ইয়াতে। এনেকৈ ধুনীয়াকৈ বনোৱা আছে বন্ধুসকল। এতিয়া আমি চালোঁ, আপোনালোকে একবাৰ আহিবচোন। ইয়াতে এনেকৈ ঘণ্টিটো বজাই আমি ওলালোঁ বাহিৰত। সেয়া ধুনীয়াকৈ ভিতৰত। এতিয়া আমি বাহিৰত ওলাই যাওঁ আৰু লগ হ'ম। আৰু ভাল লাগিছে যদি এবাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আপোনালোকক মই শ্বেয়াৰ কৰিলোঁ। তাৰপিছত এবাৰ আহিব বন্ধুসকল, বহুত ভাল লাগে, মন শান্তি হৈ যায়। কি আছে? স্নান ঘাট বন্ধুসকল। এয়া স্নান ঘাট, য'ত মানে যোনটো পুখুৰীত মা কালী গা ধুইছিলে, পাৰ্বতী যিয়ে হওক, দেৱী মায়ে গা ধুইছিলে যোনটো ঘাটত, আমি তালৈকে গৈ আছোঁ। এতিয়া আপোনালোককো দেখাম। আহক বন্ধুসকল, এবাৰ আহিলে ভাল লাগিব আপোনালোকক। এইটো বন্ধুসকল, আমি এনেকৈ গৈ আছোঁ পুখুৰীত। দেৱী মা য'ত মানে গা ধুইছিলে, স্নান ঘাট কয় তাক। এইটোৱেই মন্দিৰ। এয়া ব্ৰহ্মপুত্ৰ নদীটো ইয়াৰ পাৰত দেখা পায়। এইয়া দেখিছেনে বন্ধুসকল, ওপৰৰ এই ফুটাৰে। মই ইমান দূৰলৈকে নাযাওঁ, কিন্তু মই দেখুৱাম আৰু আপোনালোকক। এয়া বন্ধুসকল চাওকচোন, আমি এইফালেদি আহিলোঁ, এই ৰাস্তাটো দি আহিলোঁ। আমাৰ মাও আহি আছে, মা ভাইটি। এইফালে আমাৰ বোৱাৰীটো আহিছে আমাৰ লগত। আহি আছোঁ, দেখিছেনে? এয়া মেইন ৰোড পাৰ হৈ কেনে তাৰপিছতহে মন্দিৰটোলৈ যাব লাগিব, য'ত স্নান ঘাট আছে, মানে য'ত দেৱী মায়ে গা ধুইছিলে। সেইটো পবিত্ৰ ঠাই চাবৰ হ'লে অলপ কষ্ট কৰিব লাগিব, নহয় জানো বন্ধুসকল? অলপ আহিবচোন অলপ চাবলৈ। বিলাচীপাৰা, ধুবুৰী নাপাওঁতেই পায়। কি আছিলে ঠাইটো? বগৰীবাৰী। ট্ৰেইনত যদি আহে আপোনালোকে, বগৰীবাৰী হ'ব। নাই, আমি ট্ৰেইনৰ পৰা আমি ট্ৰেইনৰ পৰা ষ্টেচনত নামিলোঁ, গৌৰীপুৰ ষ্টেচনত নামি আমি আহি গ'লোঁ। আহি একেবাৰে মহামায়া মন্দিৰ বুলি ক'লে বাছত আৰু আপোনালোকক দেখাই দিব। ঠাইটো পূৰা বাছে আনি কেনে ৰখাই দিব। তাৰ পৰা আপোনালোকে বেটাৰী ৰিক্সাত আহিলেই হ'ল। তাৰপিছত আমি পূজা চূজা কৰি কেনে এতিয়া আমি দেৱী মায়ে স্নান ঘাট, মানে দেৱী মায়ে গা ধোৱা ঘাটটো আমি চাব গৈ আছোঁ। তাতে এটা অন্নপূৰ্ণা মন্দিৰো আছে।
আপোনালোকক দেখাম। এতিয়া মই আহিলোঁ স্থান ঘাটত আহি পালোঁ। এতিয়া চাহ আকাশৰ দৃশ্যবোৰ খুব মনোমোহা দৃশ্য। এবাৰ চাওকচোন, আপোনালোকক শ্বেয়াৰ কৰিছোঁ মই। চাওক কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাব, লাইক কৰিবলৈ, ছাবস্ক্ৰাইবো কৰিব বন্ধুসকল। এয়া হ'ল অন্নপূৰ্ণা মন্দিৰ। আৰু সেইয়া দেখিছেনে, গছৰ ফাকেৰে স্নান ঘাট। দেৱী মায়ে ইয়াতে স্নান কৰিছিলে। কি ভাগ্য হয়নে, আমাৰ কি সৌভাগ্য, আমি আহিও পাইছোঁ যে ভগৱানে যে মাতিছে দেৱী মায়ে চাব, আমি যে দেখিবলৈ পাইছোঁ, সেইটো ডাঙৰ কথা নহয় জানো। আপোনালোককো দেখালোঁ, শ্বেয়াৰ কৰিছোঁ মই। চাব এবাৰ, চাই কেনে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব বন্ধুসকল। এইয়া চাওক দেখিছেনে, এইয়া দেখিছে, জীৱনৰ প্ৰথমবাৰ গাৰ লোম শিয়ৰি যায় জানেনে বন্ধুসকল। মোৰ চাই ইমান ভাল লাগিছে আজি। এইয়া চাওক, এয়া হ'ল স্নান ঘাট। দেৱী মায়ে গা ধুইছিলে, য'ত নেকি আমি সপোনতো ভাবিব নোৱাৰোঁ যে এনেকুৱা চাব আহিম বা কিবা, গমেই নাপাওঁ আমি, এতিয়া গম পাইছোঁ। সেইকাৰণে আপোনালোককো দেখালোঁ। চাওকচোন ইমান মনোমোহা দৃশ্য, ইমান ধুনীয়া যায় ঠাইডোখৰ। সৰু সৰু ভাইটিসকলে অলপমান ৰখি ৰেষ্ট লৈছে গৰমত। মা ভাইটিহঁতে আহিছে। আজিলৈ সামৰিলোঁ বন্ধুসকল, বাই বাই। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ' বনাইছোঁ এনেকুৱা আপোনালোকক দেখাবলৈ, ময়ো চালোঁ, লগতে আপোনালোককো দেখালোঁ। কেনেকুৱা লাগিছে ক'ব বন্ধুসকল। এয়া মা কালীৰ আৰু এটা ৰূপৰ এইটো এটা মন্দিৰ। এয়া দেও তাতে ৰখি আছে। আমি ভিতৰত সোমালোঁ, ভিতৰত সোমোৱা বেয়া পাব বুলি আমি নোসোমালোঁ। সেয়া মানুহৰ সমাগম বেছি হয়, শাওণ মাহততো খুব মানুহ হয়। এয়া অলপ হনুমান বাবা দেখিছেনে, ভয়ংকৰ হনুমান বাবা বনাইছে। এইবিলাক ঢেৰ মানুহ। এই গছত বান্ধিছে সূতাবিলাক। এইটো এটা কাছৰ ভিতৰেদি কি আছে নাজানো। এইয়া কাছৰ ভিতৰেদি বা কি আছে গম নাপাওঁ। যাম ৰ'ব ভিতৰত। এইয়া গৈ আছোঁ আমি। এই হনুমানৰ তলত বান্দৰ। এইয়া কাছৰ ভিতৰত, এইটো কাছ কিমান ডাঙৰকৈ কাছ বনাইছে দেখিছে মন্দিৰত। এনেকৈ আমি সেৱা কৰিলোঁ। সেৱা কৰি এইয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছোঁ আমি। নৱগ্ৰহ মন্দিৰ এইটো, মই এতিয়াহে গম পালোঁ দেখা পাই। এইটো নৱগ্ৰহ মন্দিৰ। মই ঘণ্টিটো বজাই দিলোঁ। আমি সেৱা কৰোঁ বন্ধুসকল। এতিয়া চাব আপোনালোকে আহিব এবাৰ। বাই বাই বন্ধুসকল। এইয়া মনসা মা, এইটো হনুমান বাবা, হনুমান মন্দিৰ হয়। এইফালৰ পৰা দেখালোঁ মই আপোনালোকক। এইয়া দেখিছে, এইটো হ'ল মন্দিৰৰ পিছফালৰ দৰজাটো বেলেগ ফালে। এইটো হ'ল নৱগ্ৰহ মন্দিৰ। আমি এতিয়া ইয়াত সোমাম। আগতে এইটো দৰজা, ইফালেদি সোমাব লাগে। এইটো মনসা মন্দিৰ। এইয়া চাওক মনসা মাটো দেখিছে, এনেকুৱা কৰি যাবিনে মুন্না? এইয়া দেখিছে, এনেকুৱা প্ৰৱেশ দুৱাৰ। এইটো বেউলা লক্ষীন্দৰ মন্দিৰ। এইটো বেউলা লক্ষীন্দৰ। পুতুত সেৱা কৰি। এইয়া অন্ধকাৰ হৈ আছে বন্ধুসকল। চাওক আপোনালোকে, চাওক, সেৱা কৰক এবাৰ, আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। মই দিয়া ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে, আৰু এবাৰ আহিব মন্দিৰলৈ, ভাল লাগিব আপোনালোকক। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।